ফ্রেন্ডস আমি গাড়ীত বহি বহি ৱেইট কৰি আছোঁ এজন ড্ৰাইভাৰৰ কাৰণে। ড্ৰাইভাৰজনে আমাক এই গাড়ী পাৰ্কিঙৰ পৰা ডাইৰেক্ট আমাক লৈ যাব মানে ত্ৰিনেত্ৰী সংগম য'ত তাতে লৈ যাব ছেক্টৰ 22 তাতে, কাৰণ ইয়াৰ পৰা যাবলগীয়া আমাৰ ব্যৱস্থা নাই, কাৰণ মোটামুটি 12-13 কিলোমিটাৰ দূৰ হয় আৰু তাতে সোমাব নিদিয়ে। তো ইয়াৰ যিবিলাক গাড়ী আছে ইউপিৰ গাড়ী, ইউপি ৰেজিষ্ট্ৰেশ্যন গাড়ীহে ভিতৰত সোমাব পাৰে। তো সেইবিলাক গাড়ীৰ এজন মানুহক ধৰা হৈছে, সেই মানুহজনে আমাক ইয়াৰ পৰা পিক আপ কৰি ল'ব আৰু ডাইৰেক্ট ত্ৰিনেত্ৰী সংগমত নমাই দিব। তাতে আমি গা পা ধুই ধুনীয়াকৈ আহিম। আমি এতিয়া গাড়ীৰ ভিতৰত ৱেইট কৰি আছোঁ আৰু ৰেষ্ট কৰি আছোঁ। ইয়াত কিন্তু যেনেকৈ ঠাণ্ডা দিনত ৰাতিপুৱা ভাগত 11% ঠাণ্ডা থাকে, 11 ডিগ্ৰী ঠাণ্ডা থাকে, আৰু দুপৰীয়া কিন্তু পুৰা গৰম আছে, পুৰা গৰম। এতিয়া চাওক মোৰ গাড়ীত AC চলি আছে, চাওক 23.5, তাৰমানে বুজি পাইছে কিমান গৰম। আমি গাড়ীৰ গ্লাছ বন্ধ কৰি ভিতৰত চাওক চব AC অন কৰি বহি আছোঁ। বাহিৰত কিন্তু পুৰা ৰ'দ, পুৰা গৰম। ৰাতি যেনেকৈ ঠাণ্ডা থাকে দিনত তেনেকৈ গৰম থাকে। আমাৰ গাড়ী ষ্টাৰ্ট কৰা আছে, চাওক এনে গাড়ীত বহি আছোঁ, কিন্তু গাড়ী ষ্টাৰ্ট কৰি বহি আছোঁ AC লগাই, নহ'লে থাকিব নোৱাৰি, ইমান গৰম।